চেনি নিদিয়াকৈ মিঠৈৰে বনোৱা এই ৰেচিপিটো যিটো এগলেছ কেক মই অলপ দিনৰ আগতে ফেচবুকত দিছিলোঁ, বহুত বেছি ভাইৰেল হৈছিলে। কিন্তু ফুল ভিডিঅ'টো আজি আহক মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়া প্ৰথমে মই 1 কাপ মানে জাগৰি পাউডাৰ বুলি ক'ব পাৰি, মিঠৈ পাউডাৰ বজাৰত সাধাৰণতে কিনিবলৈ পোৱা যায়, মই তাৰ পাউডাৰ লৈছিলোঁ আৰু লগতে লৈছিলোঁ মই বাটাৰ মিল্ক 1 কাপ। বাটাৰ মিল্কটো আপোনালোকে নিশ্চয় গম পায় যে মই আগৰ ভিডিঅ'ত আপোনালোকক শ্বেয়াৰ কৰিছোঁ। গাখীৰত যদি কুহুমীয়া গাখীৰত মানে 2 চামুচ ভিনেগাৰ দিয়া যায়, বাটাৰ মিল্ক হৈ যায় 2 মিনিটতে। লগতে মই আধা কাপ তেল দিলোঁ, ৰিফাইন তেল দিলোঁ। মই আপোনালোকে যদি ইয়াৰ ঠাইত বাটাৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি দিয়াৰ পাছত মই গোটেইখিনি ভালকৈ ফেটি ল'লোঁ। পাত্ৰটো মোৰ অলপ সৰু হোৱা দেখি মই এটা ডাঙৰ পাত্ৰ ব্যৱহাৰ কৰিছোঁ, তাৰ বাবে মই এইটোৰ পৰা ট্ৰান্সফাৰ কৰি ল'লোঁ। এতিয়া ইয়াত মই এড কৰিম শুকান সামগ্ৰী ময়দা। আপোনালোকে ময়দা ঠাই আটাও দিব পাৰে দেই। ইয়াত কোকো পাউডাৰ দিছিলোঁ মই 3 ভাগৰ 1 ভাগ। যিহেতু চকলেট কেক বনাই আছোঁ তাৰ বাবে কোকো পাউডাৰ প্ৰয়োজন হ'বই। এতিয়া 1 টিস্পুন দিলোঁ বেকিং পাউডাৰ, হাফ টিস্পুন দিলোঁ বেকিং চ'ডা। এতিয়া এই গোটেই সামগ্ৰীখিনি মই এডাল হেণ্ড মিক্স দি ভালকৈ মিক্স কৰি ল'ম। এতিয়া যিহেতু মই আজি কেৰাহীত বনাই আছোঁ তাৰ বাবে মই এটা পেন ল'লোঁ, তাত মই অলপ নিমখ দিলোঁ। এডাল ষ্টেণ্ড বাতি ল'লোঁ, যিবোৰ সাধাৰণতে পোৱা ষ্টেণ্ড আমি ব্যৱহাৰ কৰোঁ ডেক্সি চৰু থ'বৰ কাৰণে। এতিয়া মই এইখিনি যিহেতু বাতি কেক বনাই আছোঁ, আপোনালোকে দেখিছে 3টা মই বাতি ল'লোঁ। ঘৰতে সাধাৰণতে যেনেকুৱা আপোনালোকৰ বাতি থাকে তেনেকুৱাই ল'ব। অলপমান তেল দি গ্ৰীছ কৰি ল'ব যাতে ভালকৈ মলটোৰ পৰা পিছত কেকটো ওলাই আহে। এতিয়া এইখিনি ভালকৈ মই ৰেডি কৰি লোৱাৰ পাছত মই যিখিনি ডো মই ঠিক কৰি লৈছিলোঁ মানে কেকৰ বেটাৰখিনি অলপ অলপকৈ মই ইয়াত এড কৰি দিম। এক্সট্ৰা চকলেট দিবৰ কাৰণে ইয়াত মই ব্যৱহাৰ কৰিলোঁ মৰ্ডৰ এটা ডাৰ্ক চকলেট, ডাৰ্ক কম্পাউণ্ড বুলি আপোনালোকে ক'ব পাৰে। এইখিনি অলপমান মই চপ কৰি ল'লোঁ। মই যিহেতু এইখিনি ব্যৱহাৰ কৰিয়ে থাকোঁ তাৰ বাবে মই আগৰ এটা পেকেট আছিলে অলপমান কাটা হৈ, এইখিনি মই অলপ টুকুৰা কৰি ইয়াত মই এড কৰিম। আপোনালোকে নিদিবও পাৰে কাৰণ মই এক্সট্ৰা চকলেটি কৰিছোঁ কাৰণে মই এই চকলেটখিনি ব্যৱহাৰ কৰিছোঁ। যিসকলে চকলেট বহুত বেছি ভাল পায় তেওঁলোকৰ কাৰণে এই ৰেচিপিটো বহুত প্ৰয়োজনীয় হ'ব, কিন্তু যিসকলে চকলেট ভাল নাপায় তেওঁলোকৰ কাৰণে স্কিপ কৰিব পাৰে। এতিয়া এইখিনি মই অলপমান লৰাই দিছোঁ যাতে ভিতৰলৈ অলপমান চকলেট এনেকৈ হৈ যায়, কাৰণ গোটেইখিনি মিক্স হৈ গ'লে খাবও ভাল হ'ব। এতিয়া মই যিটো পাত্ৰ গৰম কৰি ৰাখিছিলোঁ সেইটো আগতীয়াকৈ মই প্ৰিহিট কৰি ৰাখিছিলোঁ 10 মিনিটৰ কাৰণে। আপোনালোকে যি কুকাৰ বা যি কেৰাহী বা চচ ব্যৱহাৰ কৰে আগতীয়াকৈ 10 মিনিটৰ কাৰণে প্ৰিহিট কৰি ল'ব। এইটো বহুত প্ৰয়োজনীয় ফ্ৰেণ্ডছ। এতিয়া মই এইখিনি প্ৰায় 40 মিনিটমানৰ কাৰণে বেক হ'বৰ কাৰণে ৰাখি দিম। এয়া চাওক 40 মিনিটৰ পাছত মোৰ কেককেইটা কিমান ফুলি ভালকৈ মেল্ট নোহোৱাকৈ চকলেটখিনি ভালকৈ এইখিনি বেক হৈ গৈছে, দেখিছে। এতিয়া এইখিনি মই অলপমান ঠাণ্ডা হ'বৰ কাৰণে 10 মিনিটমানৰ কাৰণে ৰাখি দিম। আপোনালোকে তাৰ আগতে এটা কাম কৰিব, এডাল টুথপিক লৈ পেলাই এনেকৈ খুচি চাব, যদি বেটাৰখিনি লাগি অহা নাই গম পাব যে ভালকৈ কেকটো মানে সম্পূৰ্ণকৈ সিজিছে। আৰু দেখিছে আপোনালোকে চকলেট দিয়াৰ বাবে ওপৰৰ লেয়াৰটো কেনেকৈ অলপ চকলেটি টাইপ হৈ আছে। এয়া চাওক ভালকৈ মলটোৰ পৰা মই উলিয়াই আপোনালোকক দেখাই দিছোঁ। এইটো যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ ইমানে আছিলে, বাই।